প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটি বিশেষ কাৰণত আজি আপোনালোকৰ লগত এটি আলোচনা কৰিম। আমি আমাৰ দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অসমৰ প্ৰতিষ্ঠিত এজন লেখক সাহিত্যিক লগতে আমাৰ কৃতি শিক্ষক বঁটা প্ৰাপ্ত আমাৰ অসমৰ এজন সুনাম কঢ়িয়াই অনা আমাৰ মাননীয় শ্ৰীযুত অৰূপ বৰুৱা ছাৰদেৱলৈ আমি আপোনালোকৰ সৈতে এটি চিনাকি কৰাব বিচাৰিছোঁ। পোনপ্ৰথমে চিনাকি কৰোৱাৰ আগতে তেওঁৰ দ্বাৰা লিখিত বহু ধৰণৰ গ্ৰন্থ আমি সংগ্ৰহ কৰিছোঁ, গতিকে আপোনালোকক এটাৰ পিছত এটা আমি গ্ৰন্থবোৰ আমি চিনাকি কৰাই যাব বিচাৰিছোঁ। আহক আমি আপোনালোকক তেওঁৰ দ্বাৰা বহু ধৰণৰ লিখিত গ্ৰন্থসমূহ আছে, গতিকে এটা এটাকৈ দেখুৱাই যাব বিচাৰিছোঁ। সম্পূৰ্ণখিনি দেখুওৱাটো সম্ভৱ নহ'ব, গতিকে যিমান দূৰ সম্ভৱ আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিবলৈ বিচাৰিছোঁ। এয়া চাব, মাননীয় শ্ৰীযুত অৰূপ বৰুৱা দেৱৰ দ্বাৰা এটি বাতৰি কাকতত প্ৰকাশ পোৱা ফেচবুকৰ বন্ধু অতি সুন্দৰভাৱে তেওঁ নিজৰ মনৰ ভাৱ আপোনালোকৰ আগত প্ৰদৰ্শন কৰিছিল। গতিকে এই ধৰণৰ বহুত তথা আলোচনীসমূহত প্ৰকাশ কৰিছে, গতিকে আপোনালোকে এটা এটাকৈ ইয়াতে চাব পাৰে। বহুত ধৰণৰ আছে, গোটেইকেইটাতো প্ৰকাশ কৰাটো সম্ভৱ নহ'ব বহুতো, গতিকে আপোনালোকৰ আগত কেইটিমান মই বাছনি কৰি পেলাই প্ৰকাশ কৰিব বিচাৰিছোঁ। এতিয়া তেওঁৰ দ্বাৰা কিছুমান পুথি এইবিলাক চাব, ভাইটি ভণ্টিলৈ অৰূপ বৰুৱাদেৱে লিখা, তাৰপিছতে প্ৰেৰণা, তাৰপিছতে আছে ভালদৰে পঢ়া শুনা কৰিবলৈ হ'লে কি কৰিব লাগে। গতিকে আপোনালোকে সকলোৱে দেখা পাইছে এই বহুত ধৰণৰ মূল্যৱান সম্পদ তেওঁ আমাৰ আগত প্ৰকাশ কৰিছিল। গোটেইখিনি দেখুওৱা সম্ভৱ নহ'ল, তথাপিও আমি আমাৰ মাজবাটবাসী ৰাইজ হিচাপে অৰূপ বৰুৱা দেৱলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ইমান ধুনীয়া ইমান সহজভাৱে আমাৰ আগত ইমান ধুনীয়া সম্পদ আমাৰ আগত প্ৰকাশ কৰিবলৈ তেওঁ সক্ষম হৈছে। গতিকে আমি অত্যন্ত সুখী, আৰু এই চেগতে আমি অৰূপ বৰুৱা দেৱলৈ আপোনালোকক চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। আৰু তেওঁক মাননীয় শ্ৰীযুত অৰূপ বৰুৱা ছাৰ, তেওঁ হৈছে আমাৰ দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় তথা অসমৰ এজন বিখ্যাত লেখক সাহিত্যিক। আৰু ইয়াৰ পিছত আমি তেওঁক অনুৰোধ জনাইছোঁ যাতে তেওঁৰ বিষয়ে কেইটিমান কথা আপোনালোকৰ আগত দাঙি ধৰে। নমস্কাৰ ৰাইজ, সৰুৰে পৰাই মই লোকসমালাৰ প্ৰতি আগ্ৰহী আছিলোঁ, আৰু অসমৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক সাংবাদিকৰ সংস্পৰ্শলৈ আহি তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিলোঁ। আৰু মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে মই মহাবিদ্যালয় সপ্তাহত অংশগ্ৰহণ কৰি কিতাপে লিখা চুটি গল্প প্ৰতিযোগিতাত সংগ্ৰামৰ ক্ষেত্ৰত নামৰ গল্পটো লিখি মই প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ। আৰু মই ডক্টৰ ভগৱান মৰল ছাৰৰ সংস্পৰ্শলৈ আহিছিলোঁ, তেওঁলোকে মোক যথেষ্ট মৰম কৰিছিল। তাৰপিছত মই আগুৱাই গৈ আছোঁ, নৱকান্ত বৰুৱা ছাৰৰ সংস্পৰ্শলৈ আহি কপালত এটা চুমা খাই যি আশীৰ্বাদ দিছিল মই পাহৰিব নোৱাৰোঁ। ৰাধিকা মোহন ভাগৱতী ছাৰে আজি অসম কাকতত মোক এডিটৰিয়েল পেজত লিখাৰ সুবিধা কৰি দিছিল। অসমীয়া প্ৰতিদিন, তাৰোপৰি বিভিন্ন আমাৰ অসম, দৈনিক অসম আদি স্বাধীন আদি কাকত আলোচনীত মোৰ ক্ৰীড়া নিবন্ধৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰবন্ধ, শৈক্ষিক দিশৰ ওপৰতো দৈনিক অসম কাকতত যথেষ্ট প্ৰবন্ধ প্ৰকাশ কৰিছোঁ। এতিয়াও কলমটো চলাই আছোঁ। মোৰ পিতৃ মাতৃ পৰিয়ালৰ সহযোগিতা পাইছোঁ, আৰু মাজবাটবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ, কাৰণ মাজবাট সাহিত্য সভা, মাজবাট আঞ্চলিক কৰ্মচাৰী পৰিষদ, অসম বিজ্ঞান সমিতি মাজবাট, মোৰ বন্ধুবৰ নৰেন্দ্ৰনাথ ডেকা, জাফৰ চৌধুৰী, আৰু মোৰ বাল্যকালৰ বন্ধু নিতেন্দ্ৰ চৌধুৰী, মই কনকচন্দ ডেকা, ডক্টৰ জগদীশ পাটগিৰি ছাৰ, এওঁলোকৰো সান্নিধ্যলৈ আহিছোঁ। আৰু তেওঁলোকৰ পৰাও ইছমাইল হুছেইন ছাৰ, ৰিপুঞ্জয় গগৈ যথেষ্ট মৰম পাইছোঁ। এতিয়া বৰ্তমানৰ সত্ৰীয়াৰ সম্পাদক ৰূপম বৰুৱা ছাৰ, সাংবাদিক মিহুল দেউৰী ছাৰ, তেওঁলোকেও মোক আজি বাতৰিত বা নতুন দৈনিকত থাকোঁতে যথেষ্ট স্থান দিছিলে। মোৰ নতুন দৈনিক আৰু অসমবাণীত শিশু কবিতা আৰম্ভ হৈছিলে, প্ৰকাশ পাইছিলে, আৰু শিশু সাহিত্য জগতত তেতিয়াৰে পৰা মই নিৰবিচ্ছিন্নভাৱে লিখি আছোঁ। আৰু অসমত ক্ৰীড়া সাহিত্য জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আগভাগ লৈছোঁ। যি সময়ত অসমত ক্ৰীড়াৰ ওপৰত প্ৰবন্ধ বা ক্ৰীড়াৰ ওপৰত গল্প উপন্যাস আদি খুব কম লিখা হৈছিল, মই
মই মোৰ বন্ধুবৰ যুগল সিং দাস, নয়ন কুমাৰ শৰ্মা সন্বাদী আমি কেইজনমানে জুৰি ধৰিছিলোঁ। প্ৰেমধৰ শৰ্মা ছাৰ, তিলক লাহিড়ী ছাৰ, তেওঁলোকৰ পিছৰ পৰ্যায়ত আমি আছিলোঁ। এতিয়াও স্পৰ্টছৰ ওপৰত লিখনি লিখি আছোঁ। এনেদৰে চেষ্টা চলাই আছোঁ। তাৰোপৰি পেছাগতভাৱে যিহেতু মই শিক্ষক, গতিকে প্ৰত্যেক দিশৰ ওপৰতো যথেষ্ট চকু দিব লগা হৈছে বা বিদ্যালয়খন যাতে আমাৰ ভাল হয়, ভাল পৰ্যায়লৈ আনিব পাৰোঁ, সেই দিশতো আগবাঢ়ি গৈ আছোঁ। আৰু কেইবাখনো গ্ৰন্থ প্ৰকাশৰ ইচ্ছা আছে। ইতিমধ্যে 5খন গ্ৰন্থ মোৰ প্ৰকাশ পাইছে আৰু কেইবাখনো গ্ৰন্থ প্ৰকাশৰ যোজা কৰি আছোঁ। এনেদৰেই ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আগবাঢ়ি যাম বুলি মনস্থ কৰিছোঁ। বাকী ঈশ্বৰে জানে বা প্ৰচেষ্টা চলাই যাম, যত্নৰ ত্ৰুটি নকৰোঁ। সদায় মই এটা কথা বিশ্বাস কৰোঁ, আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ নিচিনা, যদি তোৰ দাস শুনে তেওঁ না আছে তবে একলা চলৰে। আৰু মনত অহা ভাৱবিলাক কবিতাই হওক, গল্পই হওক, মই লিখিবলৈ চেষ্টা কৰোঁ। সেইটো সাহিত্য হ'বও পাৰে বা নহ'বও পাৰে। আমাৰ লক্ষ্যধৰ চৌধুৰী ছাৰে কৈ যোৱাৰ নিচিনা যে সি কবিতাই হওক বা নহওক মই লিখি যাম, তেনেদৰেই মই কলমটো হাতত তুলি আছোঁ আৰু ভৱিষ্যতেও তেনেদৰেই লিখি যাম। লগতে সমাজৰ প্ৰতি যিটো দায়বদ্ধতা, শিক্ষা জগতৰ প্ৰতি যিটো দায়বদ্ধতা, সেইখিনি পালন কৰিবলৈ বদ্ধপৰিকৰ হৈ আছোঁ। ৰাইজৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। এই অলপ বস্তুহে এয়া জাফলত আৰু বেছিখিনি ঘৰতে আছে। এইখিনি কিবা কাৰণত ইয়াত থাকিম বুলিহে কালি টুকুৰি এৰোঁতে কিমান সময় গৈছে। অ'ত আছে, ত'ত আছে। খোলাতে নামিকা